এইখন অসম শংকৰ আজানৰ অসম বুলি কোৱা হয়। শংকৰ আজানৰ অসম বুলি কোৱা এই ধৰাত কেনেদৰে হিন্দু আৰু মুছলমানৰ মাজত একতা আছে, সমন্বয় আছে, মিলাপ্ৰীতি আছে সেয়া দেখিছে। মন্দিৰত যদি দবাৰ শব্দ শুনা যায়, মছজিদত আজানৰ শব্দ শুনিলে কেনেদৰে সকলোৰে মূৰ দুখাই যায়, কেনেদৰে সকলোৱে মূৰ দুখায় সেয়া ইতিমধ্যে সকলোৱে দেখিছে। আৰু এইখন অসম হৈছে শংকৰ আজানৰ মিলনভূমি। সেই অসমতে এইবাৰ এগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে শিৱ পূজা আৰম্ভ কৰিলে আৰু সেইগৰাকী লোকক শিৱ পূজা কৰাৰ সেই দৃশ্য আৰু সেই লোকগৰাকীৰ শিৱৰ প্ৰতি থকা ভক্তি, সেই লোকগৰাকীৰ আল্লাহৰ প্ৰতি থকা ভক্তিৰ সমান্তৰালভাৱে মহাদেৱৰ প্ৰতি থকা ভক্তিয়ে কেনেদৰে আকৃষ্ট কৰিছে সকলোকে, সেই দৃশ্য, সেই কাহিনী আপোনালোকৰ আগত আমি ক'বলৈ গৈছো। দেখুৱাব বিচাৰিছো এই মুহূৰ্তত সেই বিশেষ ব্যক্তিগৰাকী ইছলাম ধৰ্মাৱলম্বী এইগৰাকী লোকে বিগত 2 বছৰ ধৰি শিৱ আৰাধনা কৰিছে আৰু মহাদেৱৰ বন্দনাৰে মুখৰিত হৈ পৰিছে। শিৱ আৰাধনা কৰিছে এই লোকজনে। আমি সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো। প্ৰায় 2 বছৰ ধৰি এনেদৰে শিৱ আৰাধনা কৰিছে এই লোকজনে। উল্লেখ যে এইগৰাকী মুছলমান সম্প্ৰদায়ৰ ব্যক্তিৰ ঘৰত মন্দিৰ, হিন্দু ধৰ্মৰ যি পূজা অৰ্চনা, সেই পূজা অৰ্চনা এইবাৰ মুছলমান ব্যক্তিগৰাকীৰ ঘৰত, আৰু সেই মুছলমান ব্যক্তিগৰাকীয়ে শিৱ আৰাধনা কৰে। সেই মুছলমান ব্যক্তিগৰাকীয়ে শিৱৰ শক্তিক বিশ্বাস কৰে। সেই মুছলমান ব্যক্তিগৰাকীয়ে, সেই ইছলাম ধৰ্মাৱলম্বী লোকগৰাকীয়ে মহাদেৱৰ শক্তিক পূজা কৰে আৰু সেইবাবেই নিজৰ ঘৰতে এনেদৰে পূজা অৰ্চনা আৰম্ভ কৰিছে ব্যক্তিগৰাকীয়ে। এই ব্যক্তিগৰাকীৰ যি বৰ্তমান সময়ত শিৱৰ উপাসনা কৰাৰ নিয়ম আৰু শিৱৰ উপাসনা কৰাৰ যি পূজা অৰ্চনা কৰাৰ তেওঁৰ ঘৰতে মন্দিৰ প্ৰতিষ্ঠা কৰি কেনেদৰে শিৱ আৰাধনাত নামি পৰিছে এই লোকগৰাকীৰ এনেধৰণৰ দৃশ্যই সকলোকে ভাবিবলৈ বাধ্য কৰিছে। বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছে যে ব্যক্তিগৰাকীয়ে যিখিনি কাৰ্য কৰিছে, গোলোকগঞ্জৰ চাপৰবালাজানত যি ঘটনা সংঘটিত হৈছে, একাংশই কৈছে যে এই ব্যক্তিগৰাকীৰ এনে কিছু শক্তি আছে যি শক্তিৰ দ্বাৰা বিস্ময়ান্বিত কৰিব পাৰে বিভিন্নজনক। কিন্তু আন একাংশই মন্তব্য কৰিছে যে ধৰ্মৰ প্ৰতি থকা বিশ্বাস, ঈশ্বৰৰ প্ৰতি থকা অগাধ ভালপোৱা আৰু হিন্দু মুছলমান দুয়োটা সম্প্ৰদায়ৰ লোকৰ মাজত মিলাপ্ৰীতি সমন্বয়ৰ ভাৱৰ বহিঃপ্ৰকাশ ঘটিছে এই ব্যক্তিগৰাকীৰ ঘৰত। সেই ব্যক্তিগৰাকীয়ে কি কৰে, কেনেদৰে উপাসনা কৰে, কেনেদৰে পূজা অৰ্চনা কৰে, কেনেদৰে মহাদেৱৰ আৰাধনাত তেওঁ ব্যস্ত হৈ থাকে প্ৰতি পল প্ৰতি মুহূৰ্ত, সেই দৃশ্যবোৰ আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো। Assalamualaikum. Waalaikumsalam. আমরা তো একদিকে সালাম তো এই আসনটা তো দেখে দেওয়া হয়েছে হ্যাঁ দেন আপনা আনার তো এটা আমরা আছেন বলি বুঝতেছি খুব ভালো আছে। আর এখানে বলছে তো যে ভালো হওয়া লাগবে এখানে। আচ্ছা আচ্ছা ঠিক আছে। আর ভালো করবে এখানে বলছিল না রে? হ্যাঁ ভালো ভালো খাই খাইতে হবে। আচ্ছা আচ্ছা আচ্ছা। আর রোজ সকাল যে বাসি মুক্তি আছে সেটা ব্যাস করে ওটা ওটা মুরগির ডিম বলি হ্যাঁ সেটা কিন্তু খালি পেটে রোজ দিন খেতে হবে, সিদ্ধ করিয়া বয়েল খেতে হবে। বয়েল করিয়া আর তার পাশে সেটা ডালিম
ঠিক আছে একটা এখানে ফ্রেশ থাকতে হবে সেটা পিছনে রাখতে হবে পিছনে ধরুন ফ্রেশ আছে গাওটা ধরা ফ্রেশ আছে কাকে ফ্রেশ মানুষ তোমার জানা নাই বলে আছে আছে সে ব্যাপার আমি লিখে দিই তোমার বউই আছে মালাটা উঠিয়ে দেবো তারপরে চলে যাবো হ্যাঁ একদম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত যিকোনো